এখন তেজৰ নৈ বৰফৰ মাজত যেন তেজৰ প্ৰবাহ প্ৰকৃতিৰ এয়া এক আশ্চৰ্য নিৰ্মাণ এণ্টাৰ্কটিকা মানেই আমি বুজো বৰফৰ প্ৰদেশ অনেক ৰহস্য এতিয়াও ঠাহ খাই আছে এই বৰফৰ প্ৰদেশত অনেক প্ৰাণীৰ বাসভূমি এই এণ্টাৰ্কটিকা এনে এখন ঠাই য'ত জলৰাশিতকৈও আছে ডাঠ বৰফৰ স্তৰ এণ্টাৰ্কটিকা মানেই সেই বৰফৰ দেশলৈ পেংগুইনৰ হাত বাও এই সুবিস্তীৰ্ণ বৰফৰ উপত্যকাতে আছে এটা তেজৰ জলপ্ৰপাত যাক ইংৰাজীত কোৱা হয় ব্লাড ফলছ অফ এণ্টাৰ্কটিকা ব্লাড ফলছ কিন্তু এয়া তেজ নহয় তেন্তে কিহৰ বাবে বৰফৰ দেশত এক জলপ্ৰবাহে ধাৰণ কৰিছে এনে তেজৰঙা ৰূপ বিশ্বৰ বিজ্ঞানীসকলৰ বাবে স্বাভাৱিকতেই বছৰ বছৰ ধৰি সাঁথৰৰ ৰূপ লৈ আহিছে এই ৰক্তাক্ত জলপ্ৰপাতে ৫ মহলীয়া ঘৰ এটা যিমানে ওখ এই ব্লাড ফলছো সিমানেই ওখ এণ্টাৰ্কটিকাৰ টেইলৰ উপত্যকাৰ এক হিমবাহ এই জলপ্ৰবাহৰ উৎস ৱেষ্টলেক বনিত পতিত হৈছে এই জলপ্ৰবাহ ১৯১১ চনত প্ৰথমবাৰলৈ এই দৃশ্য দেখা পাইছিল ভূতত্ত্ববিদ গ্ৰিফিথ টেইলৰে তেওঁ সন্দেহ কৰিছিল এই ৰঙা বৰণৰ পানীৰ প্ৰবাহৰ আঁৰত আছে কোনো বিশেষ শেলাই ডাঠ বৰফৰ আস্তৰণত লুকাই থকা ৰঙা শেলাইৰ বাবেই জলপ্ৰবাহে তেজৰ বৰণ লোৱা বুলি সন্দেহ কৰা হৈছিল কিন্তু বিজ্ঞানীসকলে ধাৰণা কৰাৰ দৰে প্ৰকৃতি ইমান সৰল নহয় বিখ্যাত লেখিকা জেছিকা বেটজলি আৰু হিমবাহ বিজ্ঞানী এৰিন পেটিটৰ নেতৃত্বত গৱেষকৰ এটা দলে প্ৰতিপন্ন কৰিছে যে ২০ লাখ বছৰ ধৰি হোৱা এক পৰিঘটনাৰ বাবেই এণ্টাৰ্কটিকাৰ এক জলপ্ৰবাহে লৈছে এই বৰণ হয় কোনো শেলাই জাতীয় উদ্ভিদ বা আন কোনো অনুজীৱৰ বাবে এই জলপ্ৰবাহে এনে ৰক্তাক্ত বৰণ ধাৰণ কৰা নাই এই পানীৰ উৎস হৈছে নিমখীয়া পানীৰ এটা উপহিমবাহৰ জলধাৰা যিটো ২০ লাখ বছৰ ধৰি হিমবাহৰ তলত আবদ্ধ হৈ আছে ইয়াক প্ৰাচীন সাগৰৰ অৱশিষ্ট বুলিও ধাৰণা কৰা হৈছে অৰ্থাৎ লৌহ পদাৰ্থৰে সমৃদ্ধ পানীৰ বাবেই এই জলপ্ৰবাহে এনে ৰঙা বৰণ লয় এই অনন্য বৰফৰ স্তৰটো হ্ৰদটোৰ লোহা সমৃদ্ধ অংশত লাখ লাখ বছৰ ধৰি আবদ্ধ হৈ আছিল হিমায়িত আৰ্কটিক স্তৰৰ ভিতৰত পৃথিৱীৰ বাকী অংশৰ পৰা সম্পূৰ্ণ পৃথক পৰিৱেশত অনুজীৱৰ এটা প্ৰাচীন সম্প্ৰদায়ৰো ইয়াত বিকাশ ঘটিছিল লোহা আৰু লৱণীয়তাৰ মাত্ৰা অধিক হোৱাৰ ফলতেই তৰল পদাৰ্থৰ ৰঙৰো ৰূপান্তৰ ঘটে এটা ফাটৰ ফাকবোৰৰ মাজেৰে তেজৰ ৰঙৰ তৰল পদাৰ্থটো ওলাই আহে ইয়াতকৈও আকৰ্ষণীয় কথাটো হ'ল এই নতুন আৱিষ্কাৰে প্ৰমাণ কৰিছে যে অতি কম উষ্ণতাত আৰু পূৰ্বতে বসবাস অযোগ্য বুলি ভবা পৰিস্থিতিটো জীৱৰ অস্তিত্ব থাকিব পাৰে ইয়াৰ দ্বাৰা মহাকাশত জীৱনৰ সম্ভাৱনা মুকলি হয়নে সেয়া সময়েহে ক'ব মূল কথাটো হ'ল দেখাত ভয়ংকৰ সুন্দৰ প্ৰকৃতিৰ এই আশ্চৰ্যৰ মাজত এনেদৰেই বৈজ্ঞানিক সত্যৰ সন্ধান পাইছে বিজ্ঞানীসকলে নিউজ ডেস্ক ৰিপৰ্ট দেশ টুডে